এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চন সন্দৰ্ভত ডাঙৰ আপডেট আহিছে। দৰমহা পেঞ্চন পোৱা নোপোৱাক লৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা টুইট কৰা হৈছে। কি জনাইছে? সঁচাকৈ বাজেট অহা নাই নেকি? দৰমহা পাওঁতে আপোনালোকৰ আৰু দেৰি হ'ব নেকি? কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে এটা খবৰ প্ৰকাশ হৈছিল যে হিতাধিকাৰী আঁচনি ঋণৰ বোজা, ৰাজ্যত তীব্ৰ বিত্তীয় সংকট। চৰকাৰে ঘোষণা কৰা অনুসৰি 7 এপ্ৰিলত দৰমহাৰ বিল গ্ৰহণ নকৰিলে কোষাগাৰসমূহে। আৰু এই খবৰটো ওপৰত মুখ্যমন্ত্ৰী মহোদয় CMO অসমৰ পৰা টুইট কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে এই খবৰটো সম্পূৰ্ণৰূপে ভুৱা। ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে 805 কোটি টকা বিতৰণ কৰা হৈছে। আৰু CMO অসমৰ ফালৰ পৰা টুইটৰ জৰিয়তে এই কথা জনাইছে। ভুৱা বাতৰিৰ পৰা সাৱধান। 2025 চনৰ মাৰ্চৰ ৰাজ্য চৰকাৰৰ দৰমহা বিতৰণ সন্দৰ্ভত অসমীয়া প্ৰতিদিন বাতৰি কাকতত ভুল তথ্যৰ প্ৰচাৰ হৈছে। প্ৰকৃত তথ্য ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে 805 কোটি টকা বিতৰণ কৰা হৈছে। আৰু যিসকলে দৰমহা লাভ কৰা নাই অতি শীঘ্ৰে লাভ কৰিব। আজিকালিৰ ভিতৰত আপোনালোকৰ দৰমহা লাভ কৰিব। অনুগ্ৰহ কৰি অপ্ৰমাণিত বা বিভ্ৰান্তিমূলক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। আৰু ফেক নিউজ এলাৰ্ট হিচাপে এই টুইটটো কৰা হৈছে। আৰু এয়া আছিল এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।